খালিংনৰ মণ্ডল সমিতিৰ উদ্যোগত তিৰংগা যাত্ৰা। ওদালগুৰি টংলাৰ বিজেপিৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি খালিংনৰ মণ্ডল সমিতিৰ উদ্যোগত তিৰংগা যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰে। টংলা বিজেপি মণ্ডল কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি মেকেন্দ্ৰী ৰোড হৈ পানেৰী মোৰমেলা হৈ টংলা বিজেপি মণ্ডল কাৰ্যালয় সমাপ্ত কৰি আজিৰ এই কাৰ্যসূচী সফল কৰে। এই ৰেলীত ৫০০ৰো অধিক বাইকে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। আজিৰ এই তিৰংগা যাত্ৰাৰ অংশগ্ৰহণ কৰে খালিংদুৱাৰ মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক ৰঞ্জিত বড়ো, বিজেপিৰ ST মৰ্চাৰ সম্পাদক অৰ্জুন দৈমাৰী, খালিংদুৱাৰ মণ্ডল সমিতিৰ সভানেত্ৰী অৰ্পণা মেধি, লগতে অংশগ্ৰহণ কৰে বিজেপিৰ কৰ্মকৰ্তাসকল। এই সন্দৰ্ভত টংলাৰ পৰা নবীন চবৰ ৰিপৰ্ট, অৰুণোদয় অসম। আজি আমাৰ ৰাজ্যিক বিজেপিৰ কমিটিৰ নিৰ্দেশ মৰ্মে আমাৰ যি ১৫ আগষ্টৰ কাৰণে এই স্বাধীনতা দিৱসৰ কাৰণে আমাৰ যি কাৰ্যসূচী দিছিলে সেই মৰ্মে আজি আমি খালিংদুৱাৰ মণ্ডলৰ উদ্যোগত বাইক ৰেলী প্ৰথমটো কাৰ্যসূচী আমি সফলৰূপে ৰূপায়ণ কৰিবলৈ সক্ষম হৈছোঁ। আমি টংলা খালিংদুৱাৰ মণ্ডল কাৰ্যালয়ৰ পৰা এই পানাৰী হৈ মোৰমেলা টংলাৰ মাজেদি আহি আমি আকৌ কাৰ্যালয়ত উপস্থিত হৈছোঁ। টংলা কাৰ্যালয়ত কি উদ্দেশ্য আছিলে আজিৰ উদ্দেশ্যটো হৈছে আমাৰ যিহেতু আজি এটা পবিত্ৰ দিন, আমাৰ যিটো পবিত্ৰ দিনৰ মানে মানুহক এটা ভাল এটা উৎসাহ দিবৰ কাৰণে বা আমাৰ স্বাধীনতা দিৱসৰ মানে এটা মেছেজ দিবৰ কাৰণে অনাগত দিনতো যাতে আমাৰ নৱপ্ৰজন্মই বা ভৱিষ্যত প্ৰজন্মই যাতে এই দায়িত্বটো সুচাৰুৰূপে পালন কৰি যায়, তাৰ কাৰণে এটা মেছেজ দিবৰ কাৰণে আমি এই বাইক ৰেলীটো ল'বলৈ সক্ষম হ'লোঁ। এইবাৰ ভাৰত চৰকাৰ যে শ্লোগান এটা ওলাইছে হাৰ ঘৰ তিৰংগা, হয় বিষয়লৈ কি ক'ব? হয়, সেই ক্ষেত্ৰত এতিয়া আমি হাৰ ঘৰ তিৰংগাৰ ক্ষেত্ৰতেই আমি আজি এইটো প্ৰথমটো পদক্ষেপ লৈছোঁ বাইক ৰেলী, আৰু আমাৰ ইয়াৰ পিছতেই জ্যেষ্ঠ লোকসকলক বা যিসকলে সংগ্ৰামী পৰিয়াল আছে তেওঁলোকৰ মানে পৰিয়ালৰ ঘৰত গৈ গৈ আমি তিৰংগাৰ যিটো সম্বৰ্ধনা সেই ব্যৱস্থাটো আমি হাতত লৈছোঁ। বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী হাতত লৈছোঁ, সেইখিনি আমি এতিয়া বৰ্তমান আৰম্ভ কৰিম। কিমানখন বাইক অংশগ্ৰহণ কৰিছে? প্ৰায় সংখ্যক ৫০০ৰো অধিক মানে আমাৰ বাইক ৰেলী কাৰ্যকৰ্তা মানে বিজেপিৰ খালিংদুৱাৰ মণ্ডলৰ নেতৃত্বত আমি আজি সফল কৰিবলৈ সক্ষম হ'লোঁ বাইক ৰেলীখন। আগন্তুক কিবা আছে নেকি? আগন্তুক তেনেকুৱা মানে আমাৰ ধৰি লওক যিখিনি মানে দলৰ পৰা ৰাজ্যিক বা জিলাৰ পৰা যিখিনি নিৰ্দেশনা আহে সেই মৰ্মে আমি কাম কৰি যাম। হাৰ ঘৰ তিৰংগাৰ পৰা বাৰ্তা মানে আমি ভাৰতীয় নাগৰিক হিচাপত এটা গৌৰৱ ফিল কৰিব লাগে, কাৰণ আমাৰ এটা ইয়াত যিসকলে আমাক সংগ্ৰাম কৰি আমাক যি সুন্দৰকৈ ভাৰতবৰ্ষখন স্বাধীন কৰি আমাৰ হাতত মানে দায়িত্ব দি গৈছে, সেইখিনি আমি সুচাৰুৰূপে পালন কৰি যাম, আৰু অনাগত দিনতো যাতে ভৱিষ্যত প্ৰজন্মই যাতে এই দায়িত্বখিনি সুচাৰুৰূপে পালন কৰি যায় বা গৌৰৱ ফিল কৰে, সেইখিনি আমি ক'ব বিচাৰিছোঁ।